আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? আপুনি মনৰ অনুভৱ ব্যক্ত কৰি ভাল পায় নেকি? অথবা আপুনি অৱসৰৰ সময়ত বিনোদনধৰ্মী অনুষ্ঠানেৰে আপোনাৰ মন পুলকিত কৰিব বিচাৰে নেকি? তেনেহ'লে জীৱনৰ ৰামধেনু হ'ব পাৰে আপোনাৰ এক নিৰ্ভৰযোগ্য মঞ্চ। গ্ৰুপটোৰ প্ৰতিষ্ঠাপক তথা পৰিচালক লক্ষীনন্দন কলিতা আৰু গোটটিৰ সম্পাদিকা তথা সহ-পৰিচালিকা কুইন কৌশিক শৰ্মাৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে দীৰ্ঘদিন ধৰি গ্ৰুপটোত চলি থকা আলোক সন্ধ্যা অনুষ্ঠানটিৰ যোগেদি প্ৰতি মাহৰ দৰে এইবাৰো নৱপ্ৰজন্মৰ মাজত খোৰাক দিবলৈ 21 মেৰ সন্ধিয়াটো জীপাল কৰিবলৈ আপোনালোকৰ মাজলৈ আহি আছে যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু তথা যুৱ লেখক কৌশিক নন্দন বৰুৱা। ইতিমধ্যে এই অনুষ্ঠানে প্ৰতিটো মাহত অসমৰ বিশিষ্ট ব্যক্তিক যুৱ প্ৰজন্মৰ মাজলৈ আনি উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে। গতিকে স্কেনাৰত স্কেন কৰি যোগাযোগ কৰি আপুনিও অংশীদাৰ হ'ব পাৰিব। অধিক জানিবৰ বাবে বা মঞ্চখনৰ সদস্য হ'বলৈ 8099787747 এই নম্বৰত যোগাযোগ কৰিব পাৰে। মই ভাবো তুমি পৰিৱৰ্তন এইবাৰ আছিলে অৰ্ণৱ কটকী, যোৰহাট জিলাৰ। নমস্কাৰ দাদা, মই আপোনাৰ ভিডিঅ'সমূহৰ যেতিয়া তেওঁ অন্তিম যাত্ৰাত বহু সংখ্যক মানুহে লগ দিয়ে, আপোনাৰ মতে সফলতাৰ ব্যাখ্যা কি? সফলতাৰ ব্যাখ্যা আচলতে মানুহে, তুমি এইটো ভাল কথা ক'লা যে মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া আচলতে বেয়া, কেতিয়াবা সমাজত ভাল কাম নকৰা মানুহো আচলতে সমদলত যেতিয়া যথেষ্ট সংখ্যক মানুহ হয় তেতিয়া মানুহজনে মানে সকলোৱে ভাল গুণখিনি গায়, ভাল যিখিনি ভাল আছিল তেওঁৰ জীৱনত। কিন্তু এটা কথা নিশ্চিত যে শুনি আছানে? শুনি আছো শুনি আছা? আচ্ছা, মই পাতো কথা জৰুৰী হৈছো। গতিকে সফলতা মানে, মই সেই আগত যিটো উত্তৰ দিছিলো, সফলতা মানে সুখী থকা। তুমি যদি সুখী হৈ আছা জীৱনত, ডাক্তৰ, ইঞ্জিনিয়াৰ বহুত দেখিছো মোৰ লগৰ, মই নিজেও কেতিয়াবা হতাশ হৈ যাওঁ, কেতিয়াবা খুব নিৰাশ হৈ যাওঁ, তেতিয়া মোৰ সফলতাবোৰ কামত নাহে। এই যে জুম মিটিং কৰিছো, কৰবাত এনে মিটিং কৰিছো, কলেজত গৈছো, এই যে ইমান অভিনন্দন জ্ঞাপন কৰিছে মানুহে, জাপি গামোচা শৰাই, চব নিৰৰ্থক যেন লাগে যদি মনটো বেয়া হৈ থাকে। গতিকে প্ৰথম সৰুৰে পৰা এটা অভ্যাস কৰিবা, সুখী হৈ থকাৰ অভ্যাস। সৰু সৰু কথাত লগৰ ল'ৰাৰ সৈতে চিঙৰাই দি চাহ খাইছা, সেয়াই সুখী হোৱাৰ অভ্যাস। গতিকে সফলতা বুলি ক'লে আচলতে সুখী হোৱাটো বুজায়। আৰু যিসকল সুখী, এজন কৃষকো হ'ব পাৰে। আমাৰ দৃষ্টিত আমি ভাবো কি যিসকলৰ গাড়ী আছে, পইচা আছে, যথেষ্ট তেওঁলোক সুখী, তেওঁলোক সফল। কিন্তু মোৰ মতে একেবাৰে যি সহজ ব্যাখ্যা সফলতাৰ, এইটো হৈছে যে তুমি সুখী হৈ থকা। মানুহ সুখী হৈ থকাটোৱে আটাইতকৈ ডাঙৰ সফলতা। পৃথিৱীত সকলো বিচাৰি পাবা, কিন্তু সুখ বিচৰাটো যথেষ্ট কঠিন। এয়া মোৰ বাস্তৱ অভিজ্ঞতা। এইবাৰ পল্লৱী দত্তই তেনেকে একো ট্ৰেইনিঙত কৰা নাই বাৰু। কালি পৰহি আমি কথা বতৰা হৈছে, গতিকে মই পাৰিম বুলিতো ক'লো, কিবা সময় উলিয়াই আপোনালোকৰ আগত। এইবাৰ মই খামচেং বুলি এটা গীত কৰিছো, আপোনালোকে চাগে শুনিছে, যদিও শুনা নাই আজি অলপ শুনি চাওক। খামচেঙৈ কিয় কলা মনলো, ইমান মৰম নেমলো, মিঠাকৈ সপোন হৈ ভাঙিলেহি টোপনি মনলো, কোৱা কি যে হ'বগৈ। পাহাৰৰ পাহাৰী যদি হয় তুমি মোৰ বুকুৰ ভৈয়াম চুই যোৱা না, সোণাৰু দেখোন কাঢ়ি লৈ দুচকু, হালধীয়া হৈ ফুলা না, সঁচাকৈ খামচেঙৈ কিয় ক'লে মনে মনলো। থেংক ইউ।